যোৰহাটত এবাৰ নিৰ্বাচনী ফলাফল কেনেধৰণৰ হ'বলৈ গৈ আছে গৌৰৱ গগৈৰ বিৰুদ্ধে হিতেন্দ্ৰনাথ গোস্বামী জ্যেষ্ঠ আৰু কনিষ্ঠৰ মাজৰ এবাৰ যুঁজ পূৰ্বৰ লোকসভাৰ যি ধুমুহা সেই ধুমুহা বা সেই যিটো পৰিৱেশ সেই পৰিৱেশটো এবাৰ যোৰহাটত আছেনে কি ইস্যু এবাৰ দুই গৰাকী নেতাৰ সন্মুখত এই কথাখিনি আমি পতাৰ চেষ্টা কৰিম এইখিনি মুহূৰ্তত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী আমাৰ লগত সংযুক্ত হৈ আছে আমি স্বাগতম জনাইছো আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ এবাৰ যোৰহাট সমষ্টি যথেষ্ট চৰ্চাত আছে আৰু এই প্ৰাৰ্থী ঘোষণা কৰা আগৰ পৰাই আসলে যথেষ্ট চৰ্চাত আছিল কাৰণ এবাৰ কেবাগৰাকীও প্ৰাৰ্থীৰ কথা ওলাই আছিল যেহেতু চৰ্চাত আছিল বিশেষকৈ আপুনিও এবাৰ যেহেতু অৱসৰ লোৱাৰ কথা এটা ওলাইছিল মাজতে গতিকে সেই কথা লৈ চাই কেবাগৰাকীও প্ৰাৰ্থীৰ কথা ওলাইছিল আৰু তাৰ পাছতে আকৌ এবাৰ আপোনাকেই দলে সেই গধুৰ দায়িত্ব অৰ্পণ কৰিছে গতিকে প্ৰথমেই মই সুধিবলৈ বিচাৰিছোঁ যে এবাৰ যুঁজৰ বাবে কেনেধৰণে আপুনি সাজু হৈছে কিমান আসলতে আশা আপুনি এবাৰ ৰাখিছে কেনেধৰণৰ সিদ্ধান্ত হ'ব এবাৰ যোৰহাটবাসীৰ কি ভাবে আপুনি তেনেকুৱা কথা নাই মই থ্ৰুআউট দ্য ইয়াৰ মই ৰাইজৰ লগত থাকোঁ কাম কৰোঁ হয় এতিয়া 5টা বছৰ শেষ হ'ল দলে হয় আপুনি কোৱাটো হয় দলে মোকে আকৌ এবাৰ দিলে আৰু দলে দিয়াৰ পিছত আমাৰ কেইটামান ইস্যু যোৰহাটত মই কৰিব পৰা নাছিলোঁ সেইকাৰণে ভাবিলোঁ দলে দিছে যেতিয়া মোৰ দুটা মেজৰ ইস্যু মই যোৰহাটৰ মানুহৰ কাৰণে কৰিম বুলি ভাবিছিলোঁ সেই কৰাৰ কাৰণে এটা সুবিধা আকৌ যদি মই ডিলেক্ট হৈ যাওঁ 5টা বছৰত সেই দুটা ইস্যু শেষ কৰিব পাৰিলে মই যোৰহাটৰ ক্ষেত্ৰত এটা মই ভাবোঁ বৰঙণি খুব দৰকাৰী বৰঙণি এটা মই দি থৈ যাব পাৰিম যোৰহাটৰ মানুহক যোৰহাট সমষ্টিক আৰু সেইকাৰণে মই মোক যিহেতু তেওঁলোকে দলে দিলে প্ৰাৰ্থিত্ব সেইকাৰণে মই প্ৰাৰ্থিত্বটো গ্ৰহণ কৰিছোঁ আৰু মই ভাবিছোঁ যে মোৰ হয়তো 3টা বছৰ কাৰ্যকাল হ'ব সেইটো এটা কথা কাৰণ কিবা কাৰণে আমাৰতো ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'লে একেলগে দুটা নিৰ্বাচন হ'ব আৰু সেইকাৰণে ভাবিছোঁ মোৰ এই 3টা বছৰ হ'লেও মোৰ এই যি দুটা ইস্যু মই ভাবিছিলোঁ সেইকেইটা মই সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম এবাৰ আমি কৈছোৱেই যেহেতু জ্যেষ্ঠ আৰু কনিষ্ঠৰ মাজত এবাৰ যুঁজত কোন জয়ী হ'ব গতিকে পূৰ্বৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি দেখিছিলোঁ যে গৌৰৱ গগৈৰ পক্ষে বতাহজাক আছিল বা যোৰহাটবাসীয়ে গৌৰৱ গগৈৰ পক্ষত ভোটদান বা মতদান তেওঁলোকে কৰিছিল এইবাৰ আপুনি কেনেধৰণৰ এটা পৰিৱেশ দেখিছে বা গৌৰৱ গগৈ আপোনাৰ সন্মুখত যেহেতু গৌৰৱ গগৈৰ বিৰুদ্ধে আপোনাৰ যুঁজখন গতিকে গৌৰৱ গগৈয়ে কিমান শক্তিশালী বুলি আপুনি ভাবে বা কিমান দূৰ ফেক্টৰ হ'ব বুলি আপুনি ভাবে আপোনালোকে যেনেকৈ কয় এইখন যুদ্ধ যেন লাগে মোৰ শুনিবলৈ এইটো যুদ্ধ নহয় পাব্লিকক আমি 5 বছৰৰ মূৰে আমি মেণ্ডেট বিচাৰোঁ ৰাইজৰ পৰা ৰাইজে মেণ্ডেট যাৰ ফালে দিয়ে তেওঁ জিকিব এইটো যুদ্ধ নহয় এইটো খালি আমি কি কাম কৰিছোঁ তেখেতে কি কাম কৰিছে নিশ্চয় তেখেতেও 2 বছৰ MP হৈ যোৰহাটৰ কাৰণে কি কৰিছে মই যোৱা 5টা বছৰ পুনৰ MLA হৈ মই যোৱা 5টা বছৰ কি কৰিছোঁ এইবিলাক এনালাইচিছ যোৰহাটৰ মানুহে কৰে যোৰহাট সাধাৰণতে শৈক্ষিক মহানগৰী বুলি কোৱা যায় আৰু আমাৰ যোৰহাটত শিক্ষাৰ লগত জড়িত বেছিভাগে শিক্ষাৰ লগত জড়িত গতিকে আমাৰ এই শৈক্ষিক মহানগৰীখনত আমি সেইখনৰ যুদ্ধ বুলি মই নাভাবোঁ কেতিয়াও আগতেও ভবা নাই বহুত দিন ধৰি মই এই নিৰ্বাচনত হৈছোঁ 5বাৰ হয়তো মই জিকিছোঁ 2বাৰ মই পৰা নাই পৰাজয় হৈছোঁ এইবোৰ মানে পাৰ্ট অফ দ্য লাইফ আৰু মই এবাৰ যিটো কৰিছোঁ যোৰহাটৰ মানুহৰ উন্নয়নৰ কাৰণে মই দুটামান কাম মোৰ আছিলে ভাবিলোঁ মোক দিছে যেতিয়া হোৱাই ডোণ্ট মানে কিয় মই মানে এইটো সুযোগ নলওঁ সেইকাৰণে সুযোগ লৈছোঁ এই দুটা কাম খুব জৰুৰী সেইকাৰণে কৰিব বিচাৰিছোঁ হয় মানে আমি যদি কিছুমান সমষ্টিলৈ লক্ষ্য কৰোঁ অসমৰ 126টা সমষ্টিৰ ভিতৰত এনে বহু সমষ্টি আছে যিবিলাক বহুত বেছি আসলতে সমস্যা আছে কিন্তু সেই ফালৰ পৰা যদি আমি চাবলৈ যাওঁ যোৰহাট সমষ্টিবাসী বা যোৰহাট সমষ্টিটোৰ ৰাইজেই হওক বা বিধায়কগৰাকীয়েই হওক বা যোৰহাট সমষ্টিৰ লোকসকলেই হওক সেই ক্ষেত্ৰত তেওঁলোক ভাগ্যৱান বুলি ক'ব লাগিব যোৰহাটত তেনেকুৱা ধৰণৰ এটা বিশেষ সমস্যা বুলি ক'লে আমি কৈ দিব নোৱাৰোঁ যে এনেকুৱা ধৰণৰ এটা সমস্যা যোৰহাটত আছে কিন্তু এতিয়া কথা হৈছে যে নিবনুৱাসকলৰ কথা যদি আমি ভাবোঁ বা শিক্ষিত যিসকল নিবনুৱা আছে তেওঁলোকৰ কাৰণে কাৰণ উজনি অসমৰ যিসকল শিক্ষিত যুৱক যুৱতী তেওঁলোকে গুৱাহাটীলৈ তেওঁলোকে আসলতে আশাৰে বাট চাবলগীয়া হয় যিসকলে চৰকাৰী চাকৰি নাপায় তেওঁলোকে কিবা এটা কামৰ বাবে সংস্থাপনৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া হয় গতিকে উদ্যোগ স্থাপনৰ ক্ষেত্ৰত
এইবাৰ যদি যোৰহাটবাসী আকৌ এবাৰ আপোনাক বিধায়ক হিচাপে নিৰ্বাচিত কৰে তেনেহ'লে বিশেষভাৱে এটা উদ্যোগ স্থাপনৰ ক্ষেত্ৰত এনেধৰণৰ কিবা পৰিকল্পনা আপোনাৰ মনত বা আপুনি তেনেকুৱা ধৰণৰ কিবা এটা ভাবিব নেকি, ভবাৰ সম্ভাৱনা আছে নেকি? আমি উদ্যোগৰ কথাটো আমি ক'ব নোৱাৰিম, কাৰণ যোৰহাটত আমাৰ মাটি নাই। সঁচা কথা ক'বলৈ গ'লে উইমেন ইউনিভাৰ্চিটিখন আপোনালোকে জানে, এছেম্বলিত ফাইট কৰাৰ পিছত মই ৰুলিংটো দিছিলোঁ যে ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট আমাৰ তেতিয়াৰ শিক্ষামন্ত্ৰী বা তেতিয়াৰ মুখ্যমন্ত্ৰী সকলোৱে যেতিয়া মোলৈ ঠেলা মাৰি দিছিল উইমেন ইউনিভাৰ্চিটিখন যোৰহাটত হোৱাৰ বা নোহোৱাৰ এই কথাবিলাক লৈ, তেতিয়া মই কৈছিলোঁ যে মহিলাসকলৰ জয়টোৱে আমাৰ কাৰণে ডাঙৰ জয়, গতিকে ইউনিভাৰ্চিটিখন হ'ব লাগে। আৰু আল্টিমেটলি এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই উইমেন ইউনিভাৰ্চিটিৰ পাৰ্মানেণ্ট কেম্পাছটো বনালে। যোৰহাটৰ কাৰণে আনিছিলোঁ, কিন্তু যোৰহাটত মাটি নাই কাৰণে কেম্পাছ গৈ পেলাই টিয়কত পালেগৈ। এতিয়া মৰণি সমষ্টিত হ'ল। মোৰ একো বেয়া নাই, কাৰণ মোৰ কাষৰ সমষ্টিকেইটাত এখন উইমেন ইউনিভাৰ্চিটিটো পাৰ্মানেণ্ট হৈ পেলাই তাত থাকিল। মনত দুখ থাকে যোৰহাটৰ কাৰণে আনি পেলাই মাটি নোহোৱাৰ কাৰণে আমি তালৈ পঠিয়াবলগীয়া হ'ল। কিন্তু যোৰহাটত ডাঙৰ ইণ্ডাষ্ট্ৰীৰ কথাটো নাহে। কিন্তু মই আপোনাক এটা কথা ক'ব পাৰোঁ যে যোৰহাট সমষ্টিটোত নতুনকৈ 6খন পঞ্চায়ত সোমাইছিলে টিয়ক আৰু মৰিয়নিৰ পৰা। টিয়কৰ পৰা 5খন, মৰিয়নিৰ পৰা 1খন। এই 6খন পঞ্চায়তত সাংঘাতিকভাৱে মানুহবিলাকৰ দুৰ্বল, মানে তেওঁলোকৰ অৰ্থনীতিটো বৰ দুৰ্বল আছিল। মই যোৱা 2টা বছৰ প্ৰতিটো চুবুৰীলৈ গৈছিলোঁ আৰু তেওঁলোকে সুধিছিল যে আপুনি সঁচাই MLA নেকি, কাৰণ তেওঁলোকে MLA আগতে লগ পোৱা নাই। মই কৈছোঁ মই আপোনালোকৰ MLA নহয়, যোৰহাটৰ, কিন্তু মোক চৰকাৰে এইখিনি চাবলৈ দিছে। আৰু আজিৰ তাৰিখত মই দেখিছোঁ তাত 2খন টি গাৰ্ডেন, মেলেন আৰু এখন কাকজান। কাকজানখন বোধ কৰোঁ ওৱান অফ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন ইণ্ডিয়া। ছেকেণ্ড পজিশ্যন নে ফাৰ্ষ্টত মই নাজানো। তাত আমি এটা অসমমালাৰ ৰাস্তা সেই বাগানৰ মাজেদি কৰিছোঁ। আৰু অসমমালাৰ ৰাস্তাৰ জৰিয়তে তাত আমি ইকনমিটো ডেভেলপ কৰিবৰ কাৰণে টি টুৰিজিমটো তাত আমি স্পেচিয়েলি ভাবিছোঁ। টি টুৰিজিমত বহুত মানুহ অসমলৈ আহে আৰু তেওঁলোকে টি টুৰিজিমটো যিহেতু যোৰহাট এয়াৰপৰ্টৰ পৰা বেছি দূৰ নহয়, যাবলৈ কুণ্ঠাবোধ নকৰে। সেইকাৰণে আমি তাত টি টুৰিজিমটোৰ কথাত আমি বিভিন্নজন মানুহক এংগেজ কৰিব বিচাৰিছোঁ। কিন্তু যিহেতু আমাৰ অন্য মাটি নাই, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি যোৰহাটত মই যোৰহাট সমষ্টিৰ ভিতৰত নোৱাৰিম, কিন্তু অন্য সমষ্টিত তিতাবৰ মৰিয়নিত ইণ্ডাষ্ট্ৰী হ'লে আমি নিশ্চয় সহায় কৰিম, যিখন আমাৰেই জিলা। গতিকে তেতিয়া তাত কথাটো বেলেগ হ'ব। কিন্তু মোৰ সমষ্টিৰ ভিতৰত নতুনকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী কৰাৰ কাৰণে সেই স্কোপটো নাই। আৰু এটাৰ যদি মই সমস্যাৰ কথা আমি পাতি আছোঁ যিহেতু, আৰু যদি এটা মই কথা ক'বলৈ যাওঁ, সেয়া হৈছে আমাৰ সাংবাদিকসকল যে বিভিন্ন প্ৰান্তত গৈছে, তেওঁলোকে এটা কথা সমষ্টিবাসীৰ বিভিন্ন সমষ্টিৰ লোকসকলে, বিশেষকৈ যোৰহাট সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লোকসকলে এটা কথা তেওঁলোকে কৈছে, খোৱা পানীৰ এটা সমস্যা আছে বুলি কৈছে। আৰু যিটো প্ৰজেক্ট এটা লোৱা হৈছিল, আঁচনি লোৱা হৈছিলে, সেইটো যিহেতু বন্ধ হৈ আছে, যাৰ বাবে এই সমস্যাটো বৰ্তমানো আছে। সেই কথাটো আপুনি কেনেধৰণে লৈছে বা কেনেধৰণে এইটো সমস্যাটো সমাধান কৰা হ'ব? মই আপোনাক প্ৰথমে কৈছিলোঁ মোৰ 2টা ইছ্যু আছে। এটা বিশুদ্ধ খোৱা পানী, আৰ্ছেনিকৰ মুক্ত খোৱা পানী। যোৰহাটৰ ভূগৰ্ভত আৰ্ছেনিক আছে গোটেই জিলাখন। এইটো কেতিয়াবাই ৱৰ্ল্ড বেংকে আমাক পইচা দিছিলে 300 কোটি এসময়ত। আৰু সেই সময়ত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনত, মোৰ যদি ভুল হোৱা নাই, 2014 চনত 2013 চনত আমি 300 কোটি টকা ৱৰ্ল্ড বেংকৰ পৰা আমি পাইছিলোঁ। এই পানীখিনি আৰ্ছেনিক মুক্ত পানী ব্ৰহ্মপুত্ৰৰ পৰা আনি ফিল্টাৰ কৰি বিতৰণ কৰাৰ বাবে। দুৰ্ভাগ্যবশতঃ সেই সময়ত মই তেতিয়া সেই সময়ত MLA হৈ নাছিলোঁ। 16 চনতহে মই নতুনকৈ আকৌ এবাৰ MLA ইলেক্ট হৈছিলোঁ। গতিকে সেই সময়ত আমি দেখিছিলোঁ নীলা পাইপ কিছুমান পৰি আছিলে। আমি কথাটো জনা নাছিলোঁ, এইটো অইলৰ বুলি ভাবিছিলোঁ। কিন্তু পিছত যেতিয়া মই ইলেক্ট হ'লোঁ 2 বছৰ পিছত, তেতিয়া মই সুধিবলৈ গৈছিলোঁ পাইপবিলাক পৰি আছে, একো কাম হোৱা নাই, কি পাইপ এইটো? পাব্লিক হেল্থে একো নাজানো বুলি ক'লে। কিন্তু তেওঁলোকে কৈছে যে ৱৰ্ল্ড বেংকৰ পৰা এটা পইচা এটা স্পেচিয়েল এটা গ্ৰুপ বনাইছে, য'ত গুৱাহাটীৰ পৰা আপুনি গ'লে গম পাব। গুৱাহাটীত মই গৈ পালে গম পালোঁ যে এইটো ব্ৰহ্মপুত্ৰৰ পৰা পানী যোৰহাটলৈ দিয়াৰ কাৰণে প্ৰজেক্ট হৈছে। মোৰ দুখ লাগে যে সেই সময়ৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ পানী অনাৰ কথাটো বাদ দি পাইপ কিনাত লাগি গ'ল। ব্ৰহ্মপুত্ৰৰ পানী অনা কাৰবাৰটো নহ'ল। আমি চৰকাৰ কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ পৰা পানী অনাৰ কামটো আৰম্ভ কৰিলোঁ। প্ৰায় 3-4 বছৰ পিছত আমি ছাকচেছফুল হ'লোঁ। কিন্তু কোম্পানী ইয়াৰ পৰা গুচি গ'ল। তেওঁলোকৰ বহুত লোকচান হোৱা বুলিয়ে কয় তেওঁলোকে, কিন্তু গুচি গ'ল। কিন্তু আমি 6খন পঞ্চায়তত বিশুদ্ধ পানী দিব পাৰিলোঁ, বাকীখিনি নোৱাৰিলোঁ। কিন্তু ভাগ্য ভাল, আমাৰ যোৰহাটৰ নগৰৰ কাৰণে আমাক 160 কোটি টকা অসম চৰকাৰে দিলে।
সেই 100 কোটিৰে আমি বৰ্তমান যোৰহাটৰ নগৰত পানী দিয়া কাম আমি শীঘ্ৰে আৰম্ভ কৰিম। খুব সুন্দৰভাৱে আমি প্লেণ্ড ৱে গোটেই কামখিনি কৰিছোঁ আৰু নগৰে মই ভাবোঁ এই বছৰৰ ভিতৰত গোটেই 19টা ৱাৰ্ডে পানী পাব। কিন্তু গাঁও অঞ্চলৰ কাৰণে আমি 6খন পঞ্চায়তৰ 4খন পঞ্চায়তৰ বাদে বাকীখিনি দিব পৰা নাই। সেইটো মোৰ কাৰণে মই যে ক'লোঁ 2টা ইছ্যু মোৰ কাৰণে আছে। ওৱান অফ দ্য ইছ্যু এইটোৱে যে খোৱাপানী মই যিকোনো উপায়েৰে আহিব লগা 3টা বছৰ যদি টাউনত মই কৰিব পাৰিছোঁ তেতিয়া গাঁৱতো পাৰিম। সেই কথাটোত খালি ফাণ্ডিংটো মই অসম চৰকাৰক বিশেষভাৱে ৰিকুৱেষ্ট কৰিম। এতিয়া আমি যদি চাওঁ ডিলিমিটেশ্যনৰ পাছত যোৰহাট সমষ্টিৰ পৰা বহুখিনি সমষ্টি তিয়ক সমষ্টিটো পৰি গৈছে বা আন সমষ্টিৰ ভিতৰতো সোমাই গৈছে। যিবোৰ সমষ্টি আপুনি ইতিমধ্যে এটা কথা কৈছে বাৰু যে বাকীকেইটা তিতাবৰেই হওক বা তিয়কেই হওক বা দেৰগাঁৱতো বহুখিনি সোমাই গৈছে যোৰহাটত থকা বহু লোক। গতিকে সেইখিনিৰ কথা পৰ্যায়ক্ৰমে চিন্তা চৰ্চা কৰা হ'ব তাৰ বিধায়কসকলৰ লগত পাতি। কিন্তু এই যোৰহাটৰ মাজমজিয়াটো ৰাস্তা ঘাটৰ কিছুমান অলপ অসুবিধা কিছুমান আছে। গতিকে সেইখিনি ক্ষেত্ৰতো হয়তো চিন্তা চৰ্চা নিশ্চয় কৰিব আপুনি। মাজমজিয়াত তেনেকুৱা নাই। আমি অভাৰব্ৰিজ এখন বনাইছিলোঁ মাজমজিয়াত, একেবাৰে মাজমজিয়াত। তেতিয়া তাত আমাৰ ট্ৰেডাৰসকলে অকণমান প্ৰথমে বেয়া পাইছিলে যে এইখন কৰিলে দিগদাৰ হ'ব। কিন্তু ট্ৰেডাৰ যোৱাকালি আমি এখন মিটিং হৈছিলে। আমি ব্ৰিজখন ইতিমধ্যে ইনগ্ৰেট কৰালোঁ। আজি ইলেকশ্যনৰ আগে আগে ইনগ্ৰেশ্যন হ'ল। তেওঁলোকে ভাবিছিলে বিজনেছত বহুত হেম্পাৰ হ'ব। আজি বিজনেছমেনখিনিয়ে কৈছে দাদা আপুনি ভাল কামেই কৰিলে, গতিকে এইটো এটা ভাল হৈছে। আৰু আমাৰ টাউনৰ ভিতৰত ৰাস্তা চবেই বহল, আমাৰ ঠেক ৰাস্তা নায়েই টাউনত। এই ৰাস্তাটো এতিয়া আমি সেই ৰাস্তাটো এতিয়া প্ৰায় ডাঙৰ এটা ৰাস্তা তাত আকৌ হৈ যাব। কিন্তু ব্ৰিজখন ওপৰেদি যোৱাৰ লগে লগে মাৰ্কেটখন আৰু ভাল হ'ব। আৰু যোৱাকালি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আহিছিলে, তাত এখন সভা হৈছিলে। মই প্ৰথমবাৰৰ কাৰণে, মইতো বহুত দিন ধৰি MLA হৈ আছোঁ, প্ৰথমবাৰৰ কাৰণে মাৰোৱাৰী কলনীটোত আমাৰ যিটো আছে এৰিয়া, তাত তেওঁলোকৰ পুৰুষ আৰু মহিলা সকলো ওলাই আহি আমাৰ মিটিংখনত বহি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈ আহিছিল। আৰু সেই মিটিঙতে মই তেখেতসকলক জনাইছিলোঁ আপোনালোকে ভাবিছিল যে আমি আপোনালোকক দিগদাৰ কৰিম, আমি দিগদাৰ কৰা নাই, আপোনালোকক সুচলহে কৰি দিলোঁ। আৰু এই কথাটো তেওঁলোকে কালি এপ্ৰিচিয়েট কৰিছে। কিন্তু মোৰ দুখ লাগে যে আমাৰ সাংসদগৰাকীয়ে 3বাৰকৈ মুখ্যমন্ত্ৰীলৈ 2বাৰ নে 3বাৰকৈ চিঠি দিছে যে এই কামটো বন্ধ ৰাখিব লাগে, ব্যৱসায়িক ব্যাপক ক্ষতিগ্ৰস্ত হ'ব বুলি। কিন্তু মই তেখেতক মুখ্যমন্ত্ৰীক কৈছিলোঁ যে ব্যৱসায় কেতিয়াও ক্ষতিগ্ৰস্ত নহয়, আমাক কামটো কৰিবলৈ দিয়ক। মুখ্যমন্ত্ৰীয়ে আল্টিমেটলি কাম কৰিবলৈ দিলে। 1.5 বছৰৰ ভিতৰত আমি সেই ব্ৰিজখন শেষ কৰিলোঁ। আৰু এতিয়া তেওঁলোকে সেইটো একচেপ্ট কৰিলে আৰু ৰাইজেও ভাল পাইছে, যিহেতু ওপৰেদি যাবৰ কাৰণে সুবিধা হয়। গতিকে আমি এই কথাবিলাক কৰোঁতে মই যে আপুনি কৈছে টাউনত বিশেষ তেনেকুৱা ঠেক ৰাস্তা আৰু নাই। যিমান পাৰোঁ বহল ৰাস্তাই কৰিছোঁ, ফুটপাথবিলাক ধুনীয়াকৈ কৰিছোঁ, লাইট দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি যোৰহাটখন এটা আটক ধুনীয়া টাউনলৈ ৰূপান্তৰ কৰিব বিচাৰিছোঁ। হয়, মাজতে মই আৰু এটা কথা সুধোঁ। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে এক্সক্লুচিভলি হয়, গুৱাহাটীত যেনেধৰণে এতিয়া এই কৃত্ৰিম বানৰ এটা সমস্যাত ভুগিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে, ঠিক তেনেকুৱা ধৰণৰ এটা পৰিৱেশ কিন্তু আমি যোৰহাটতো মাজে সময়ে দেখোঁ। যোৰহাটতো মাজে সময়ে বিভিন্ন প্ৰান্তত, বিশেষকৈ কোৰ্টতে হওক বা আন প্ৰান্তত এই অকণমান সমস্যাটো লাহে লাহে শিপাবলৈ আৰম্ভ কৰিছে। গতিকে এইখিনি ক্ষেত্ৰত এটা সুপৰিকল্পনাৰ প্ৰয়োজন নিশ্চয় আছে। আপুনি অকণমান ভুল কৰিছে যেন লাগিছিল। আজিৰ পৰা 7-8 বছৰ আগতে পানী সোমাইছিলে কোৰ্টত হওক, ফিল্ডত হওক। আমি সেই সময়ত প্ৰায় 200 কোটি টকা আমাক দিছিলে এটা সময়ত আগৰ গভৰ্ণমেণ্টৰ দিনত। সৰ্বানন্দ মুখ্যমন্ত্ৰী থাকোঁতে, হিমন্ত বিশ্ব বিত্তমন্ত্ৰী থাকোঁতে আমি সেইটো পাইছিলোঁ। CIDF চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। আৰু সেই জৰিয়তে আমি ড্ৰেইনবিলাক বনালোঁ। টাউনত পানী কেতিয়াও নহয়, এতিয়াও নহয় এতিয়া। কিন্তু আজি 4-5 বছৰ আগতে আছিল। টাউনৰ পানী যোৱাৰ আমাৰ গোটেই সুন্দৰকৈ কৰা হৈছে। কিন্তু আমাৰ ডাঙৰ সমস্যা হৈছে আমাৰ হাইৱেটো যেতিয়া বনাই দিলে বহুত ডাঙৰকৈ, ৰিচাৰ্চ লেবৰেটৰীৰ পৰা যিটো হৈছিলে, সেই হাইৱেবিলাক ওখ হৈ গ'ল আৰু পানীটো তলত সোমাইছে। এতিয়া আমাৰ টাউনৰ আউটলেটকেইটা আমি কৰিব লাগিব। সেই আউটলেটবিলাক নকৰিলে গাঁও অঞ্চলতহে পানী বিয়পিছে, টাউনত একো হোৱা নাই। টাউনত তেনেই মানে মইতো দেখাত হোৱা নাই। গড়আলিৰ পানী নাই হোৱা, AT ৰোডত পানী নাই হোৱা, DC বাংলাৰ আগতে মুখত পানী হয় নাই হোৱা। কাৰণ আমি ড্ৰেইনেজ ছিষ্টেমটো যিমান পাৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আমাৰ এটা ইচ্ছা আছে যে টকলাইখন আমি নতুনকৈ বোৱতী নদী কৰিবৰ কাৰণে আমি যত্নতা কৰিছোঁ। ভোগদৈ ৰিভাৰ ফ্ৰণ্ট কৰি পেলাই টকলাইলৈ এটা স্লুইচ গেট দি ভোগদৈৰ পানী পঠিয়াই টকলাইখন মুভেবল কৰিব পাৰোঁ নেকি আমি চেষ্টা কৰিছোঁ। গতিকে আমাৰ তাত পানীৰ তেনেকুৱা ধৰণৰ, কিন্তু আমাৰ চাবাৰ্বত হৈছে
হাইৱেটো য'ত হৈছে ৰিচাৰ্চ লেবৰেটৰীৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ, ঠিক তেনেকৈ আৰু এটা আমাৰ পূব দিশতো আছিল, কিন্তু পূব দিশত আমি প্ৰায় 9 কোটি টকা খৰচ কৰি 7 ফুটৰ এটা ড্ৰেইন, 3 ফুটৰ এটা ড্ৰেইন ৰাস্তাটোৰ কাষত, এটি ৰোডৰ কাষত কৰিছোঁ। আৰু এইবাৰ আমি এক্সপেৰিমেণ্ট কৰিম সেইফালে পানী হ'ব নেকি। যদি নহয় তেতিয়া আমি ছাকচেছফুল হ'ম, আৰু খালি এতিয়া ৱেষ্টাৰ্ণ ছাইডত আউটছাইডত আমাৰ কাম কৰিবলগীয়া আছে। শেষত মই এটাই আপোনাক সুধিবলৈ বিচাৰিছোঁ, আপোনাৰ যুঁজ যিহেতু আপুনি আমি আৰম্ভণিতে কৈছোঁ গৌৰৱ গগৈৰ লগত হ'ব বুলি, কাৰণ গৌৰৱ গগৈ নিজে কৈছে যে এইবাৰ এখন যুঁজ হ'ব বুলি কৈছে, আৰু সেই যুঁজত তেওঁলোকেই বিজয়ী হ'ব বুলি কৈছে। আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ ৰাজনীতিক হিচাপে মই এইটো কথা সুধিছোঁ, আপুনি গৌৰৱ গগৈক কিমান দূৰ ৰাজনীতিৰ ক্ষেত্ৰত কিমান দূৰ তেখেত পৰিপক্ক হৈছে নে নাই, আপোনাৰ দৃষ্টিৰে আপুনি কি বুলি ভাবে? মই হাঁহিছে, গৌৰৱে মোক ভীষ্ম কৰিছে, তেওঁ অৰ্জুন বুলি হেনো কৈছে, মই শুনা নাই মোক কোনোবাই কৈছে। ভীষ্মই সদায় ইচ্ছা মৃত্যু কৰিলেহে যায়, ভীষ্মক মাৰিব কোনেও নোৱাৰে, ইচ্ছা মৃত্যু থাকিব লাগিব। গতিকে মই ইচ্ছা মৃত্যু এতিয়াও এলাউ কৰা নাই। গতিকে মই ভাবোঁ গৌৰৱে কৈছে কথাটো, মই বেয়া পোৱা নাই, তেওঁ মোৰ ভাতৃতুল্য। কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে তেওঁ 2 বছৰ আমাৰ ইয়াত MP হৈ কাম কৰিছে, যোৱা 2 বছৰ তেওঁ MP হৈছে। কিন্তু আমাৰ যোৰহাটৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত MP সকলেও এটা ডেভেলপমেণ্ট ফাণ্ড পায়। আমি যেনেকৈ 1 কোটি পাওঁ, নিশ্চয় তেওঁলোকেও 5 কোটিমান টকা পায়। 10টা সমষ্টিৰ কাৰণে তেওঁ এটা সমষ্টিত 50 লাখ টকা খৰচ কৰিব পাৰে। মই বিচাৰিছিলোঁ সৰু সুৰা কামতকৈ এটা মেজৰ কাম যদি তেওঁ কৰিলেহেঁতেন মই ভাল পালোঁহেঁতেন। আজি জুবিন গাৰ্গৰ কথা তেখেতে কয়, জুবিন গাৰ্গৰ এটা স্মৃতিচিহ্ন এটা, তেওঁ স্মাৰক এটা কৰিব লাগিছিলে ইমান দিনে। আমি কিন্তু কৰিছোঁ 17 লাখ টকা খৰচ কৰি জুবিন গাৰ্গৰ মূৰ্তি আমি ইতিমধ্যে বনাইছোঁ। আৰু যোৰহাট ছায়েন্স কলেজৰ ফালে আমি তেখেতসকলৰ লগত আলোচনা কৰি মাটি অলপ লৈছিলোঁ, আৰু যোৰহাট ছায়েন্স কলেজৰ ফালৰ যুৱক যুৱতীয়ে মোক এইটো হেঁচা দিছিল। সেইকাৰণে মই এতিয়া গৌৰৱৰ সেইখিনিক মানে আমাৰ বোলে জুবিনৰ কামখিনি আমি কৰিব গৈ আছোঁ। আৰু এটা জুবিনৰ আমি স্মৃতিত এটা স্মাৰক আৰু এটা কৰাৰ কাৰণে আমি মাটি প্ৰায় 20 বিঘা মাটি তেওঁক আমি ৰাখি থৈছোঁ। আমি জুবিনৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত নতুন যিটো তেওঁৰ মূৰ্তি আমি ৰাখিব বিচাৰিছোঁ, তাৰপিছতে আমি ইটো কথাত মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই আলোচনা কৰিম। জুবিন যোৰহাটৰ ল'ৰা আছিল, এসময়ত বহুত তেওঁ কলেজ ইয়াতে কৰিছিল, চবৰে এটা আৱেগ আছে, আমাৰো সেই আৱেগ আছে। কিন্তু মই ৰাজনীতি কৰিব বিচৰা নাই কাৰণে এই কথাটো বাহিৰত কোৱা নাছিলোঁ। মই নিজে তাৰ যুৱক যুৱতীৰ লগত কথা পাতিয়ে কামটোত আগবাঢ়িছিলোঁ। জুবিনক লৈ কেতিয়াও ৰাজনীতি কৰাটো উচিত নহয়। সেইকাৰণে মই আজি আপোনাক কেলৈ কৈছোঁ, মই কামখিনি প্ৰায় শেষ হৈছে, আমি কেৱল তাত মূৰ্তিটো প্ৰতিষ্ঠা কৰিব লাগিব। যিহেতু ঘপককৈ আমি ইলেকশ্যনৰ কথাটো আহি গ'ল, মই ভাবিছিলোঁ আৰু 10-12 দিনমান পাম। গতিকে আমি এতিয়া বৰ্তমান সেই কথাটো পৰা নাই, কিন্তু নিৰ্বাচন হৈ যোৱাৰ পাছত মই DC-ক সুধিব পাৰোঁ যে আমি সেইটো কৰিব পাৰোঁ নেকি, প্ৰতিষ্ঠা কৰিব পাৰোঁ নেকি। যদি DC-য়ে কয় যে আমাক ইলেকশ্যনৰ কথা কাৰণে নোৱাৰোঁ, তেতিয়া মই কিছুদিন ৰ'ম। আৰু সেইকাৰণে আমি ভাবোঁ যে যোৰহাটত আমি যিখিনি কৰিছোঁ খুব প্লেন ৱে কৰিছোঁ। আৰু গৌৰৱে যিহেতু তেওঁ 2টা বছৰ MP আছিল, যোৰহাটত তেওঁ কিবা এটা কৰিব লাগিছিল, মই সেইটো বিচাৰোঁ। আৰু এতিয়া MLA হ'ব কৈছে, তেওঁৰ নিজৰ কথা এইটো, মইতো তেওঁক একো ক'ব নোৱাৰোঁ। কিন্তু পাৰ্লিমেণ্টত যিটো পাৰফৰ্মেঞ্চ তেওঁ কৰিছিলে, আমি বেয়া পাওঁ ভাল পাওঁ, কিন্তু এজ এ অৰেটৰ আমি তেওঁক কেতিয়াও, মই নিজে দেখিছোঁ তেওঁ কথাবিলাক কয়, আমাক হয়তো গাত লাগি যায় কিন্তু কয়। গতিকে বহুত দিনৰ মূৰত হেম বৰুৱা আছিল এসময়ত দীনেশ গোস্বামী আছিল। আজি তেওঁ প্ৰায়ৰিটি পাইছে, যি কি নহওক অপজিশ্যন হ'লেও কৰা কথাবিলাকতো মই দেখিছোঁ। কিন্তু মই এটা বুজি নাপালোঁ, তেওঁ মুখ্যমন্ত্ৰী হ'ম বুলিয়ে MLA হৈছে নে যোৰহাটক ভাল কৰিম বুলি MLA হৈছে, মই ধৰিব পৰা নাই। যোৰহাটৰ ভালৰ কাৰণে কাম কৰিলে যোৱা 2টা বছৰ তেওঁ কিছু প্লেন কৰিব লাগিছিল। অভাৰব্ৰিজখন মই যেতিয়া বনাইছিলোঁ টাউনৰ, তেখেতে আপত্তি কৰিছিলে। তেখেতে চাই যাওক অভাৰব্ৰিজখন বনোৱাৰ কাৰণে কিবা বেয়া হ'ল নেকি, তলৰ ব্যৱসায়ীসকলে কিবা বেয়া পাইছে নেকি। যদি বেয়া পাইছে আমাক জনালে মই নিশ্চয় তাক শুধৰাবলৈ চাম। কিন্তু তেখেতে এনেকুৱা কিছুমান কেতিয়াবা ক'লে, চিঠিবিলাক দিলে। মুখ্যমন্ত্ৰীয়ে এদিন মোক সুধিছে, দাদা এইখন কৰিম নে নকৰিম। মই কৈছোঁ চোৱা, মই ভালভাৱে বিচাৰিছোঁ, কৰাটো উচিত হ'ব। সেইটো কথা মুখ্যমন্ত্ৰীয়ে অন্ততঃ সেইটো সন্মতি কৰাৰ কাৰণে মই ভাল কামটো কৰিব পাৰিলোঁ। এইটো কোনো বেয়া কাম মই কৰা নাই অভাৰব্ৰিজখন বনাই। কিন্তু আজি জুবিনে আমাৰ গৌৰৱে নিজে যদি এবাৰ আহি পেলাই ব্ৰিজখন চাই
মাৰোৱাৰী ব্যৱসায়ীৰ লগত কথা পাতে নিশ্চয় তেওঁ কোৱা কথাটো অলপ ভুল হোৱা বুলি তেওঁ নিজে স্বীকাৰ কৰিলে মই ভাল পাম হয় মানে সাংসদ হিচাপে তেওঁ যেনে ধৰণৰ এটা কাম কৰিব লাগিছিল সেইখিনি নকৰিলে বুলি আপুনি ক'বলৈ বিচাৰিছে ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আপুনি দিয়াৰ বাবে আৰু আমি আপুনি এতিয়া বৰ্তমান মুহূৰ্তত যেহেতু প্ৰস্তুতি শেষেই হোৱাৰ আচলতে সময় হৈছে প্ৰচাৰ কাৰ্যসূচী শেষ হোৱাৰ সময় হৈছে গতিকে শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ